আজিৰ ভিডিওটো নতুন ফেসবুক ইউজাৰ সকলৰ বাবে যিবোৰে নতুন ফেসবুকত ভিডিও বনাই আছে 1K 2K ফলোৱাৰ্স আছে তেওঁলোকে কি কৰে ভিডিও বনাই কিন্তু সেই ভিডিওবোৰ যদি কপিৰাইটত যায়গৈ अरे कहना क्या चाहते हो তেতিয়া হলে আপোনাৰ ফেসবুক প্ৰফাইলক বৰাবৰ ডাউন হৈ থাকিব কেতিয়াও আপলৈ নাযায় আৰু আপোনাৰ ভিডিওবোৰ ভাইৰাল নহব আজি আপোনালোকক ফেসবুকত মই এনেকুৱা এটা সেটিংৰ বিষয়ে জনাম যেটো সেটিংত গৈ আপুনি আপোনাৰ যিমান কেটা ভিডিও আপুনি বনাইছে সেই ভিডিওটো কপিৰাইটত গৈছে নে নাই আপোনালোকে চেক কৰিব পাৰিব আৰু আপুনি যদি কপিৰাইটত গৈছে সেই কপিৰাইটবোৰ কেনেকৈ আঁতৰাব লাগিব তাৰ ওপৰত মই অলৰেডি ভিডিও বনাম আৰু আপোনালোকে কমেন্টছ কৰিব যদি ভিডিওটো লাগে অতি সোনকালে মই বনাই দিম কিন্তু আজি মই আপোনালোকক জাস্ট দেখুৱাম যে আপোনালোকে ফেসবুকত যদি ভিডিও বনাই সেই ভিডিওবোৰ কপিৰাইটত যায় নেকি যদি যায় চেক কৰি লওক আৰু ক্লেম কেনেকৈ কৰিব ইয়াৰ ওপৰত অলৰেডি ভিডিও বনাম কিন্তু আজি আপোনালোকক জাস্ট চেক কৰিব দিছো আৰু আপোনালোকে এই সেটিংটো এতিয়াই আপোনালোকে চাই লওক আৰু পৰৱৰ্তী সময়ত যদি কিবা প্ৰয়োজনীয় ভিডিও লাগে আপোনালোকে মোক কমেন্টছ কৰি যাব মই নিশ্চয় আপোনালোকক দেখো তো फ्रेंड्स আজি আহক ফেসবুকৰ এই সেটিংটোৰ বিষয়ে সকলোৱে চেক কৰি লওক এবাৰ যিবোৰ মানুহে নতুন ভিডিও বনাই আছে আৰু নতুন ফেসবুক ইউজ কৰি আছে তো फ्रेंड्स প্ৰথমতে মই আহি গৈছো ফেসবুক মই এটা ফেসবুক একাউন্ট ওপেন কৰি আছো আৰু আপোনালোকে সেম আপোনালোকৰ প্ৰফাইল হওক আপোনালোকৰ ফেসবুক পেজ হওক আপোনালোকে ওপেন কৰি ল'ব আৰু ওপৰত দেখি আছে আপোনালোকে তো ওপৰত আপোনালোকে দেখি আছে ইয়াত এই সাইডত আপোনালোকে 3 ডটত ক্লিক কৰিব 3 ডট নহয় এটো আপোনাৰ যেটো লোগো আছে লোগোত ক্লিক কৰিব লোগোত ক্লিক কৰাৰ লগে লগে আপোনাৰ সাক এনেকুৱা এটা পেজ সিস্টেম আহিব সেই সিস্টেমত যোৱাৰ লগে লগে পুনৰ আপোনালোকে কি কৰিব অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকক সাক আপোনালোকে হেল্প এন্ড সাপোর্ট লিখা থাকিব তাৰ পিছত একাউন্ট স্ট্যাটাস লিখা থাকিব তাৰ পিছত সাক এটো সাপোর্ট ইনবক্স বুলি লিখা আছে দেখিছে নহয় সাপোর্ট ইনবক্সত আপোনালোকে ক্লিক কৰিব ঠিক আছে সাপোর্ট ইনবক্সত ক্লিক কৰাৰ লগে লগে फ्रेंड्स ইয়াত দুটা অপচন আপোনালোকে দেখি আছে দুটা অপচন ইউৰ এলাৰ্টস আছে আৰু ওপৰত ৰিপোৰ্ট এবাউট আদাৰ্স এই দুটা অপচনে কি কাম কৰে সাপোজ ধৰি লওক ইউৰ এলাৰ্ট যেটো অপচন আছে ইউৰ এলাৰ্ট অপচনটোত আপোনালোকে কিমান কিটা কপিৰাইট আপোনাৰ টোটাল পেজটোত লাগিছে বা টোটাল প্ৰফাইলত কিমান কেটা ভিডিও আপুনি বনাইছে তাৰ ভিতৰত কিমান কেটা কপিৰাইট লাগিছে সেই কপিৰাইটবোৰ আপোনালোকে পাব আৰু যদি কোনোবা মানুহে আপোনাৰ চেনেলটোক বা আপোনাৰ পেজটোক ষ্ট্ৰাইক মাৰে যদি কোনোবা মানুহে আপোনাৰ পেজটোক ষ্ট্ৰাইক মাৰে বা আপোনাৰ যেটো কাৰোবাৰ পৰা ভিডিও লৈছে সেই ভিডিওৰ ওপৰত যদি কোনোবা ষ্ট্ৰাইক মাৰে তেতিয়া হলে আপোনালোকে এই ওপৰত থকা এই অপচনটো আপোনালোকে পাব ৰিপোৰ্ট এবাউট আদাৰ্স ঠিক আছে যেনেকৈ ধৰক মই এতিয়া ৰিপোৰ্ট এবাউট আদাৰ্সত ক্লিক কৰিছো ইয়াত দেখিছো কোনো মানুহে এই চেনেলটোক ৰিপোৰ্ট মাৰা নাই ঠিক আছে তাৰ পিছত মই বেকলৈ আহিছো এতিয়া মই ক্লিক কৰিছো ইউৰ এলাৰ্টত ক্লিক কৰাৰ লগে লগে চাই লওক ইয়াত কিমান কেটা ভিডিওৰ ওপৰত কপিৰাইট লাগি আছে দেখিছেনে সাক সব কপিৰাইট ভিডিও কিন্তু আপোনাৰ যিমান কেটা মোৰ এইটো পেজত যিমান কেটা ভিডিও লাগি সব কপিৰাইট ভিডিও তো একদম তললৈ এটা বস্তু লিখা হৈ আছে সাক your post goes against our community standards on spam ইয়াত ক্লিক কৰিছো মই দেখিছেনে এটো আপোনাৰ অলৰেডি ইয়াত এটা কেস নম্বৰ লাগি আছে we are sorry we got this wrong তো আৰু বাকি ভিডিও কেটা আপোনালোকক মই দেখুৱাই আছো বাকি কি ভিডিও কেটা কি প্ৰবলেম আছে সাক আৰু কেইটা ভিডিও মই ওপেন কৰিছো ইয়াত দেখিছেনে আপোনালোকে এটো অলৰেডি মই বেলেগৰ মিউজিক ইউজ কৰিছো কাৰণে ইয়াত কপিৰাইট লিখা আছে ঠিক আছে তো এই কপিৰাইটটো আপোনালোকে ক্লেম কেনেকৈ কৰিব ইয়াৰ ওপৰত যদি কাৰোবাৰ ভিডিও লাগে বা আপোনাক যদি কাৰোবাৰ সহায় কৰিব লাগে নিশ্চয় কমেন্টছ কৰি যাব মই আপোনালোকক এই কপিৰাইট ক্লেম কেনেকৈ কৰে ঠিক আছে এই কপিৰাইটবোৰ কেনেকৈ আঁতৰাব আপোনাৰ যাতে আপোনাৰ ফেসবুক হওক প্ৰফাইলত কোনো ক্ষতি নকৰে তাৰ ওপৰত যদি কোনোবা জানিব বিচাৰে কমেন্টছ কৰি যাব নিশ্চয় মই আপোনালোকক সহায় কৰিম আৰু फ्रेंड्स এনেকুৱা নতুন ভিডিও পাবলৈ হলে আজিই ফলো কৰক গোপুৰ ব্লগছ হৈ যায় আৰু ইনফৰমেটিভ ভিডিওৰ বাবে আপোনালোকে মোৰ ইউটিউব চেনেল গোপুৰ ব্লগছ হৈ যায় সাবস্ক্ৰাইব কৰিব যত নেকি আপোনালোকে সকলো সময়তে যিকোনো ইনফৰমেটিভ ভিডিও যদি আপোনালোকে বিচাৰে তেতিয়াহলে আপোনালোকে তাত পাব আৰু বহুখিনি কথা জানিব পাৰিব তো फ्रेंड्स সকলোকে ধন্যবাদ থাকিলে নমস্কাৰ জয় হিন্দ জয় ভাৰত